হয়, আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা দেৰগাঁও শাখাৰ অন্তৰ্গত নেঘেৰিটিং বৰজান ৰঙামাটি মিছামৰা বাদুলিপাৰ আৰু ৰঙাগড়া উপশাখাত আজি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ আৰু এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে বাগানসমূহৰ স্বত্বাধিকাৰীসকলক আমি এটা দাবী জনাইছোঁ যে চাহ বাগিচাসমূহত বিশেষকৈ নেঘেৰিটিং ৰঙামাটি মিছামৰা বৰজান এনেকুৱা অঞ্চলবিলাকত বিশেষকৈ এতিয়া দেখা পাইছোঁ সন্দেহজনক লোক এটা অৱস্থান কৰিছে আৰু এনেকুৱা সময়ত অসম চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে তেনেস্থলত আকৌ আমাৰ বাগানবিলাকত সন্দেহজনক লোক এটা বসতি গঢ়ি তুলিবলৈ সক্ষম হৈছে যাৰ কাৰণে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা দেৰগাঁও শাখা সমিতিৰ উদ্যোগত ৰঙামাটি নেঘেৰিটিং মিছামৰা প্ৰমুখ্য কৰি ৰঙাগড়া বৰজানে সকলোৱে আমি আজি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু ধৰ্ণা কাৰ্যসূচীৰ যোগেদি স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ আৰু সন্দেহজনক লোকক আমি ইয়াৰ পৰা বাহিৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ লগতে চাহ জনগোষ্ঠীৰ যিখিনি মৌলিক সমস্যা 1951 চনৰ যি শ্ৰমিক বিধি আইন সেই আইনৰ অধীনত যেনেধৰণে চাহ শ্ৰমিক লোকসকলক ভূমিৰ যি অধিকাৰ দিব লাগিছিলে চাহ শ্ৰমিক লোকসকলক দৈনিক মজুৰি প্ৰদান কৰিব লাগিছিলে চাহ শ্ৰমিক লোকসকলক যেনেধৰণে সংস্থাপন দিব লাগিছিলে তেনেধৰণে কিন্তু অসম চৰকাৰে প্ৰদান কৰিব পৰা নাই তেনেস্থলতে কিন্তু বাগিচাসমূহত সন্দেহজনক লোক এতিয়া সোমাই পৰিছে গতিকে আমি আপোনালোকৰ চেনেলৰ যোগেদি আজি অসম চৰকাৰৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাব বিচাৰোঁ যে অতি শীঘ্ৰে সন্দেহজনক লোকসকলক ইয়াৰ বাগানৰ পৰা উলিয়াব লাগে লগতে চাহ শ্ৰমিকৰ যিখিনি দৈনিক মজুৰিৰ লগতে মৌলিক সমস্যা যিসমূহ আছে এই সমস্যাসমূহ সমাধান কৰিব লাগে যাৰ বাবে আমি আজি দেৰগাঁও সমজিলা মহোদয়ৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে আজি খুব 10 বছৰ পূৰ্বতে তেখেতসকলে ইয়াত অহা আমি গম পাইছোঁ যিহেতু নেকি পূৰ্বতে আমি দেখা নাই কাৰণ আমি ইয়াতে জন্মগ্ৰহণ কৰা আমাৰ আজি প্ৰায় 30-35টা বছৰ আমাৰ এইখন বাগানৰ লগতে থকা এটা আমি নিজেই জন্মগ্ৰহণ কৰা আমি খেলা ধূলা কৰা সেই স্থানত কিন্তু তেনেকৈ সন্দেহজনক লোক আগত দেখা পোৱা নাছিলোঁ কিন্তু এতিয়া যিটো ধৰণে সন্দেহজনক লোক বাগিচাসমূহত গঢ় লৈ উঠিছে এই ক্ষেত্ৰত কিন্তু ভৱিষ্যতে আমাৰ চাহ জনগোষ্ঠীৰ লোকৰ ওপৰত প্ৰভাৱ পৰিব সেইটো কিন্তু নিশ্চিতভাৱে আমি আজি অনুভৱ কৰি আজি স্মাৰক পত্ৰ প্ৰদান কৰাৰ ক্ষেত্ৰত আগবাঢ়িছোঁ বিশেষকৈ নেঘেৰিটিং চাহ বাগিচাত আছে বালিজান চাহ বাগিচাত আছে মিছামৰাটো অলপ সন্দেহজনক আছে লগতে ৰঙামাটিটো অলপ সন্দেহজনক আছে গতিকে সন্দেহজনক এলেকাবিলাকত আয়ুক্ত মহোদয়ৰ জৰিয়তে যদি এইটো এটা ব্যৱস্থা গ্ৰহণ কৰে নিশ্চিতভাৱে আমি উপকৃত হ'ম আমি উচ্ছেদৰ দাবী জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা